শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত উদযাপন কৰা ভাষা গৌৰৱ সপ্তাহ শুক্ৰবাৰে দিনৰ 2 বজাত সামৰণি পৰিল। উল্লেখ্য যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাত যোৱা 4 নৱেম্বৰ 2024 তাৰিখৰ পৰা ভাষা সাহিত্য সংস্কৃতি অধ্যয়ন মঞ্চৰ উদ্যোগত ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল উক্ত ভাষা গৌৰৱ সপ্তাহ। আজি মুকলি সভাৰ অন্তত ভাষা গৌৰৱ সপ্তাহৰ অনুষ্ঠান সামৰণি পৰে। ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত উদযাপন কৰা উক্ত ভাষা গৌৰৱ সপ্তাহৰ মুকলি সভাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালী। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্ৰুতিবা বৰা। লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শুকদেৱ অধিকাৰীয়ে আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ যোগেন শইকীয়াই সভাপতিত্ব কৰা মুকলি সভাখনৰ আধ্যৰে অৰিন্দম কুমাৰ ডেকাই। আজিৰ মুকলি সভাত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলো উপস্থিত থাকে। পিছলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বঁটা বিতৰণ কৰি অনুষ্ঠানটিৰ সামৰণি পেলোৱা হয়। হয়, এল'কেডি কলেজ ঢেকিয়াজুলি ইয়াত যোৱা 3 তাৰিখৰ পৰা আৰম্ভ হোৱা ভাষা গৌৰৱ সপ্তাহ উপলক্ষে বিভিন্ন কাৰ্যসূচী মহাবিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰিছিলে। বিভিন্ন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আয়োজন কৰিছিলে। আজি ইয়াৰে অন্তিম কাৰ্যসূচী ইয়াত আমাক নিমন্ত্ৰণ জনাইছিলে আৰু খুব ভাল লাগিলে ইয়ালৈ আহি। আৰু এই যি ভাষা গৌৰৱ সপ্তাহ আমাৰ জিলাখনত বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠান সকলোৱে আয়োজন কৰিছে আৰু ইয়াৰ দ্বাৰা আমি ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়লৈ এখন পত্ৰ আৰু লগতে সভা কৰি প্ৰস্তাৱ যোগেদি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এল'কেডি মহাবিদ্যালয় কৰ্তৃপক্ষক এই সুন্দৰ আয়োজনৰ বাবে জিলা প্ৰশাসনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে আপোনালোক ধন্যবাদ যে আপোনালোক আহিল আৰু আমি আপোনালোক কৈ ভাল লাগিব যে আমাৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত এটা কোষ এটা আছে। এই কোষটো হ'ল যে ভাষা সাহিত্য সংস্কৃতি অধ্যয়ন মঞ্চ আৰু ইয়াত আমাৰ 5টা ভাষাৰ ইংৰাজীৰ উপৰিও যেনে অসমীয়া, বাংলা, বড়ো, নেপালী আৰু হিন্দী এই 5টা ভাষাৰ বিভিন্ন কাৰ্যক্ৰমণিকা এওঁলোকে নিয়ন্ত্ৰণ কৰে। এইবাৰ যেতিয়া যোৱা অক্টোবৰ মাহত আমাৰ ভাষা সাহিত্য অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰিলে, লগতে বঙালীও আছে, পালি প্ৰাকৃত আছে, সংস্কৃত আছে আৰু আগতে এনেকৈ মুঠ 11টা ভাষাই আমি জানো যে এতিয়া ধ্ৰুপদ ভাষাৰ যিটো মৰ্যাদা লাভ কৰিলে। আৰু অসমীয়া ভাষাই লাভ কৰাৰ কাৰণে অসম চৰকাৰে লোৱা যিটো উদ্যোগ, সেই উদ্যোগৰ প্ৰতি আমি সম্পূৰ্ণ সঁহাৰি জনাই আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা ভাষা সাহিত্য সংস্কৃতি অধ্যয়ন মঞ্চৰ তত্ত্বাৱধানত আমি 4 তাৰিখৰ পৰা আজিলৈকে বিভিন্ন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণো উৎসাহজনক। আমি যেনে ধৰক বানান প্ৰতিযোগিতা পাতিছিলোঁ, আমি ৰচনা প্ৰতিযোগিতা, পত্ৰ লিখা প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, এই ধৰণৰ আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিলোঁ। আৰু আজি যিসকলে এই প্ৰতিযোগিতাসমূহত সফলতাৰে উত্তীৰ্ণ হ'ল তেওঁলোকক আমি প্ৰমাণ পত্ৰ বিতৰণ কৰিলোঁ। আপুনি গম পাইছে যে আমাৰ আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে আছিল শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভৰালী ডাঙৰীয়া আৰু বিশিষ্ট অতিথি হিচাপে আছিল আমাৰ সমজিলা আয়ুক্ত দ্ৰুতিবা বৰা বাইদেউ। গতিকে তেওঁলোকো আহি যথেষ্ট এটা ছাত্ৰ ছাত্ৰীসকলক উৎসাহমূলক এটা বক্তৃতা প্ৰদান কৰিলে। আমাৰ ভাষা সাহিত্য সংস্কৃতি অধ্যয়ন মঞ্চৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ হৰিপ্ৰসাদ বৰুৱাই ভাষাৰ গৌৰৱ কিয় কৰিব লাগে অসমীয়া ভাষাক লৈ এই বিষয়ে এটা ধুনীয়া বক্তব্য তেওঁ আগবঢ়ালে।
আৰু আমি যদি চাওঁ 4 তাৰিখৰ পৰা আজিলৈকে সমূহ কাৰ্যসূচীত সমূহ বিভাগ মানে অসমীয়া, বাংলা, বড়ো, নেপালী আৰু হিন্দী এই গোটেইবিলাক বিভাগৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণে এই অনুষ্ঠানটো সফল হৈছে বুলি আমি ধাৰণা কৰিছোঁ আৰু আমি অসম চৰকাৰক এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈও লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয় পৰিয়ালবৰ্গৰ পৰা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।